সকলোকে। আপোনালোকে বাৰু যাদু বিশ্বাস কৰেনে? আপোনালোকে ভাবিছে চাগে কি যাদুৰ কথা কৈছোঁ নহয় জানো, যে কিবা এটা বস্তু আছে, সেইটোৰ পৰা আন এটা বস্তু সৃষ্টি কৰি দিয়া, সেইটো যাদু কথা মই কোৱা নাই। ইয়াতে কৈছোঁ এটা ইউনিভাৰ্চৰ যাদু। সেই যাদুৱে আমাৰ লাইফটো কেনেকৈ প্ৰভাৱিত কৰিব পাৰে তাৰ বিষয়েহে ক'ব বিচাৰিছোঁ অকণমান। তাৰ বাবে আমি আমাৰ সৰুকালটোলৈ উভতি যাব লাগিব। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ লাইফটো কিমান যে এক্সাইটমেণ্টেৰে ভৰপূৰ আছিলে, ৰোমাঞ্চকৰে সপোনেৰে ভৰপূৰ হৈ আছিল। আমাৰ যে কিমান সপোন আছিল, সেই সপোনবিলাকেৰে আমাৰ লাইফটো কিমান যাদুকৰ আছিল। আমি যেতিয়া ক'ৰবাত গছৰ আচৰিত পাত এটা দেখা পাওঁ, সেই পাতটোও বুটলি আনো। মাটিত যেতিয়া এটুকুৰা কিবা ভাল চকুত লগা শিলগুটি পাইছোঁ, আমি সেইটো বুটলি আনো। পখিলাবিলাকে কেনেকৈ বতাহত উৰি ফুৰিছে, সেই পখিলাবোৰৰ পিছে পিছে দৌৰি আমি কিমান কল্পনা কৰি থাকোঁ, কিমান যে আমি সেইখিনি সময়ত আমি ৰোমাঞ্চকৰ আমাৰ সৃষ্টি কৰিছিল আমাৰ মনবোৰত। আমি কেতিয়াবা যেতিয়া আমাৰ এটা দাঁত সৰে, তেতিয়াও আমি ভাবোঁ যে এই ৰাতিলৈ হয়তো টুথ ফেৰী আহিব, টুথ ফেৰীয়ে আমাক এটা নতুন দাঁত দি থৈ যাব। কিমান আমি কল্পনা কৰি থাকোঁ, কিমান ভাবি থাকোঁ, পুৰণা দাঁতটো ক'ৰবাত দি পেলাই দি কওঁ যে এইটো ৰাতিলৈ পৰি আহিব, মোক দি থৈ যাব। আৰু চাবচোন, ছাণ্টা ক্লজ যেতিয়া খ্ৰীষ্টমাছৰ দিনা ছাণ্টা ক্লজে কেনেকৈ প্ৰতিজন শিশুৰ ওচৰলৈকে যায়, তেওঁ কাকো নিৰাশ নকৰে। আমিতো ভাবিয়ে নাপাওঁ তেওঁ যে নাহিব, গতিকে আমি সকলোৱে পাওঁ যে তেওঁ আহিবই, আমাক তেওঁ কেতিয়াও নিৰাশ নকৰে। আমাৰ সেই কল্পনা পৃথিৱীখনেৰে বা সেই মনটোৰে, কল্পনা কৰা মনটোৰে আমি কেতিয়াবা ৰেইনডিয়েৰো উৰা দেখিছিলোঁ, বাগিচাত পৰি অহা দেখিছিলোঁ। জীৱ জন্তুবিলাকক আমি মানুহৰ দৰে চাব ধৰিছিলোঁ। আৰু পুতলাবিলাক, খেলনাবিলাকক যে আমি কেনেকৈ কি খেলনাবিলাকৰ নাম দিওঁ, কেনেকৈ আমি সিহঁতৰ লগতে কথা পাতোঁ, কিমান যে আমাৰ সপোন আছিল। আমাৰ জীৱনটো যাদুকৰী আছিল। আমাৰ অন্তৰখন একদম আনন্দৰে ভৰপূৰ হৈ আছিল, যে লাইফটো এটা সঁচাই যাদুৰ নিচিনা হৈ আছিলে। আমাৰ প্ৰত্যেকটো দিনেই সদায় এটা এডভেঞ্চাৰ আছিল। প্ৰতিটো দিনেই আমাৰ ভাল আছিল, প্ৰতিটো মুহূৰ্তই আমাৰ বাবে যাদুকৰী আছিল। আমাৰ জীৱনটো যেন আমাৰ বাবে একেবাৰে যাদুকৰ আছিল। আমি তেতিয়া দুখ কি সুখ কি আমাৰ বুজিবলৈ কাৰোৰে হয়তো সময় নাছিল। কেৱল আমি আমাৰ কল্পনাৰ পৃথিৱীখনতেই হয়তো ব্যস্ত আছিলোঁ। যেতিয়াই আমি লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলোঁ, আমি এডাল্ট হৈ আহিলোঁ, তেতিয়াই আমাৰ কি হ'ল, সেই যাদুটো, আমাৰ জীৱনৰ যাদুটো লাহে লাহে আমাৰ ৰেচপনচিবিলিটি, আমাৰ ষ্ট্ৰাগল, আমাৰ প্ৰব্লেম, এই বস্তুবোৰে কি হয়, আমাৰ চকুৰ আগত সেই আমাৰ যি যাদু আছিল, আমাৰ শৈশৱৰ যি যাদু আছিল, সেই যাদুটো লাহে লাহে আমাৰ পৰা নাইকিয়া হ'বলৈ ধৰে আৰু নাইকিয়া হৈ যায়। কেতিয়াবা আমি কোনোবা এজন শিশুৰ ওচৰত যদি থাকোঁ অলপ সময়, সেই শিশুজনৰ ওচৰত থাকি আমাৰ এই এডাল্ট হৈ অহাৰ পিছত আমি থাকি পেলাই যি অনুভৱ ল'ব বিচাৰোঁ, কিন্তু সেই অনুভৱটো আমি অলপ সময়ৰ বাবেহে ল'ব পাৰোঁ। আমি ফুল টাইম ল'ব নোৱাৰোঁ, কাৰণ আমি এডাল্ট হৈ আহিলোঁ, আমাৰ ৰেচপনচিবিলিটি আহিল, আমাৰ সকলো দায়িত্ব বাঢ়িল। অহাৰ লগে লগে আমি আকৌ আমাৰ সেই প্ৰব্লেমবিলাকৰ মাজত আমি সোমাই যোৱাৰ লগে লগে আমাৰ সেই জীৱনৰ যি যাদু আছিল, সেই যাদুটো নাইকিয়া হৈ গ'ল। এই যাদুটোক আমি এতিয়াও আকৌ বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, কিয়নো আমাৰ সেই মনটো আছে। আমাৰ সেই মনটোৰে আমি আকৌ সেই যাদুটো সৃষ্টি কৰিব পাৰোঁ। যেনেকৈ আমি এতিয়া এক্সিষ্ট কৰি আছোঁ এই পৃথিৱীখনত, ঠিক তেনেদৰে আমাৰ যাদুটো আছে, এতিয়াও আছে। আমি এই যাদুটোৰে আমাৰ লাইফটো, আমি সৰুতে ভবা যি কল্পনাখিনি আছিল, সেইখিনি এতিয়া বেছিকৈ বুজি পাওঁ। আমাক কি লাগে জীৱনত, আমি কি বিচাৰোঁ, সেই বস্তুটো আমাৰ এতিয়া সুন্দৰভাৱে ক্লিয়াৰ হৈ আহে। গতিকে সেই যাদুটোক আমি শৈশৱতকৈ আৰু ভালদৰে আমাৰ লাইফত এট্ৰেক্ট কৰিব পাৰিম। যদিও আমি ৰেইনডিয়েৰ উৰা দেখিব নোৱাৰোঁ, পখিলা বাগিচাত পৰি দেখা নাপাওঁ, তথাপিতো আমাৰ যি সৰু সৰু সপোন আছিল, সৰুৰ পৰা গৈ যিমানবিলাক আমাৰ সপোন আছে, সেই সপোনবোৰ আমি বাস্তৱায়িত কৰিব পাৰোঁ। তাৰ বাবে আমাৰ এটাই আটাইতকৈ ডাঙৰ যাদুকৰী ৱৰ্ড হৈছে, এটা ক্ৰিষ্টেল ক্লিয়াৰ ৱৰ্ড হৈছে
গ্ৰেটিটিউড। ল অফ ইউনিভাৰ্চেল ল অফ এট্ৰেকশ্যনৰ মতে আমি লাইক এট্ৰেক্টছ লাইক, মানে আমি যিটো ভাবোঁ, মানে আমি মনৰ পৰা যিটো ভাবোঁ, কথা কওঁ, ফিলিং কৰোঁ, আৰু আমাৰ সেইটো কি হয়, আমাৰ লাইফত প্ৰতিফলিত হয়। মানে আমি যিটো কওঁ, যেনেকৈ কওঁ, সেই বস্তুটোৱে আমাৰ লাইফলৈ গুচি আহে। আমি যদি নিগেটিভ কৈ আছোঁ, আমাৰ লাইফলৈ নিগেটিভ আহিব, আৰু যদি আমি পজিটিভ কথা ভাবি আছোঁ, পজিটিভলৈ আমি পজিটিভ হ'ব পাৰিম। যদি কোনোবাই কৈ থাকে, আমি কওঁ, এইবিলাক আমাৰ সকলো ইম'শ্যন হয়, একোটা ইম'শ্যন হয়। গতিকে পজিটিভ থিংকিংখিনিও আমাৰ ইম'শ্যন, নিগেটিভখিনিও আমাৰ এটা ইম'শ্যন, একোটা এনাৰ্জি হয়। এই এনাৰ্জিকেইটা আমি পজিটিভ হিচাপে গ'লে আমালৈ পজিটিভ আহিব, নিগেটিভ ভাইব্ৰেশ্যন আমি দি থাকিলে আমালৈ নিগেটিভ হৈ সেইখিনি উভতি আহিব। এইটো হৈছে ইউনিভাৰ্চৰ ল অফ এট্ৰেকশ্যন। মানে আমি যি ক'ম, আমি সেইটোৱে হৈ পৰিম, আৰু আমাৰ লাইফলৈ সেইটোৱে আহিব। যদি কোনোবাই নিজৰ চাকৰিটোত ছেটিছফাইড নহয়, যে মই চাকৰিটো লৈ সুখী নহয়, মোৰ সংসাৰখন বহুত অশান্তি, মোৰ মানি নাই, তেনেকৈ যদি আমি কৈ থাকোঁ, কি হ'ব তেতিয়া? আমাৰ ভগৱানে কি কৰিব, আমাক যিখিনি দিছে সেইখিনিও আমাৰ পৰা লৈ যাব। কাৰণ আমি যিমানেই গ্ৰেটিটিউড প্ৰকাশ কৰিম, সিমানেই আমাক ইউনিভাৰ্চেও বা আমাৰ লাইফেও আমাক সিমানেই গ্ৰেটিটিউড আমাক প্ৰকাশ কৰিবলৈ অপৰচুনিটিজ দিব। আমি যিমান গ্ৰেটিটিউড দিম তেওঁক, সিমান আমাক তেওঁ অপৰচুনিটিজ দিব। আৰু যিমান আমি কমপ্লেইন কৰিম তেওঁক, তেতিয়া তেওঁ আমাৰ পৰা মানে সকলোখিনি লৈ যাব, যিখিনি পাবলগীয়া আছিলে আমাৰ পৰা লৈ যাব। গতিকে আমি সদায় গ্ৰেটিটিউড দিব লাগে। আমাৰ লাইফত যি আছে, সৰুৰ পৰা সৰু বস্তুটো লৈ আমি যিমান গ্ৰেটিটিউড দিম, তেওঁ সিমান ভাল পাব। তেতিয়া আমাক তেওঁ আৰু দিবলৈ চেষ্টা মানে দিব আমাক তেওঁ। আমিতো কেতিয়াবা যেতিয়াই আমি কৈ থাকোঁ, মোৰ ৰিলেশ্যনশ্বিপ বেয়া, মোৰ মানি নাই, তেনেহ'লে তেওঁ ভাবিব, তোকতো যিখিনি দিছোঁ তই সেইখিনি লৈ গ্ৰেটফুল নহয়, তোক আৰু এনেকুৱা কি দিলে তই সুখী হ'বি? তই বিচৰাখিনি দিলে, তই বিচৰাখিনি মই দিলে তই সুখী হ'বি বা তাক ভেলু দিবি। গতিকে আমি যিমানেই গ্ৰেটিটিউড দিম, সিমানেই তেওঁ আমাক মানে আমালৈ এবাণ্ডেঞ্চ আহিব, আৰু যিমানেই আমি মানে গ্ৰেটফুল হ'ম, সিমানেই তেওঁ আমাক আমাৰ সেই কষ্টখিনি আমাক দিব। গতিকে আমি সদায় গ্ৰেটফুল হ'ব লাগে, যে মোৰ এই জবটোৰ দ্বাৰা কি হৈ আছে, এই জবটোৰ দ্বাৰা মোৰ ফেমিলিটো চলি আছে, ল'ৰা ছোৱালীক স্কুলত পঢ়াই আছোঁ, ল'ৰা ছোৱালী বা ঘৰৰ যিখিনি যাৱতীয় খৰচ আছে সেইখিনিতো মই ফুলফিল কৰিব পাৰিছোঁ, তাৰ বাবে থেংক ইউ। আৰু আমাৰ যে ৰিলেশ্যনশ্বিপটো বেয়া, আপোনালোকে ক'ব যে মোৰ পৰিয়ালবৰ্গ বহুত ছাপৰ্টিভ হয়, মোক বহুত ছাপৰ্ট কৰে। এনেকৈ আপোনালোকে এদিনতে সম্ভৱ হোৱা বস্তু নহয়। গতিকে আপোনালোকে ট্ৰাই কৰি থাকিব। আমি যিমানেই আমাৰ দুটা ব্ৰেইন আছে, এটা কনচিয়াছ মাইণ্ড, এটা ছাবকনচিয়াছ মাইণ্ড। আমাৰ কনচিয়াছ মাইণ্ডৰ মানে মেমৰি আছে 10%, অনলি 10%, কিন্তু ছাবকনচিয়াছ মাইণ্ডৰ আমাৰ কথা ধৰি ৰখাৰ মানে 90% আছে। গতিকে আমি যি ক'ম, পজিটিভ ক'লে আমাৰ ছাবকনচিয়াছ মাইণ্ডে সেই পজিটিভটো ধৰি ৰাখিব। গতিকে আপোনালোকে পজিটিভটো ক'বলৈ সদায় চেষ্টা কৰিব। যিমান পজিটিভ কৈ থাকিব, আমাৰ এই ছাবকনচিয়াছ ব্ৰেইনটোৱে সদায় সেইটোকে ৰিয়েলিটি বুলি মানি লয়, আৰু সেইটোৱে আমাৰ লাইফত প্ৰতিফলিত হয়। যদি নিগেটিভ কওঁ, আমাৰ নিগেটিভটো আমাৰ লাইফত এট্ৰেক্ট হৈ আমাৰ সন্মুখত সি ধৰা দিবহি। গতিকে আপোনালোকে আজিৰ পৰা সদায় গ্ৰেটফুল হ'ব। কেতিয়াবা যদি আপোনালোকে ক'ৰবাত নিজৰ ফেমিলিটোক লৈ অলপ সময় এনজয় কৰিছে, তেনেহ'লে বহুত সুখী। মই আজি বহুত সুখী যে মোৰ ফেমিলিটোক মই অলপ টাইম দিব পাৰিছোঁ। থেংক ইউ ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তেনেকৈ আপোনালোকে আগবাঢ়ক, আৰু আপোনালোকে আজিৰ দিনটো কি হ'ল ভাল, সেই বস্তুখিনি লৈও আপোনালোকে গ্ৰেটফুল হ'ব। বা আজিৰ দিনটো মোৰ কাৰণে বহুত ধুনীয়া, মানে কিবা এটা বেয়া হৈছে যদিও আপোনালোকে তাৰ পৰা পজিটিভ ছাইড এটা উলিয়াই ল'ব। আৰু এনেকৈ আপোনালোকে সদায় গ্ৰেটিটিউড দিয়া আৰম্ভ কৰক। পাৰিলে লিখিব চেষ্টা কৰিব। আমাৰ মাইণ্ডত সদায় লিখিলে বেছি বহি যায়, গতিকে লিখিলে সদায় ভাল। যদিও নিলিখে তথাপিতো কথা নাই, কিন্তু আপোনালোকে সদায় পজিটিভটো ক'বলৈ চেষ্টা কৰিব। কাৰণ আমাৰ এটা পেটাৰ্ণ হৈ আহিছে, ক'তনো আছে মোৰ
ক'ত কেনেকৈ হ'ব, ক'ত পাম, সেইটো নহয়। আপোনালোকেতো কাম কৰিবই লাগিব ন। কামটো যি নহওক, সৰু বৰ যি কামেই নহওক, সকলোৱে কৰক, আগুৱাই যাওক আৰু সদায় গ্ৰেটফুল হওক। ইউনিভাৰ্চক সদায় গ্ৰেটিটিউড দিয়া আৰম্ভ কৰক। তেতিয়া চাব আপোনালোকৰ লাইফটোত কিমান মিৰাকলছ হ'ব, কিমান মানে আপোনালোকৰ সেই সৰুকালৰ লাইফটো এটা যাদুকৰী লাইফটো আমি এতিয়া মানে এডাল্টতো পাব পাৰোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে এটা এনাৰ্জি এক্সচেঞ্জ হিচাপে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।